নমস্কাৰ দ্য চেম্পিয়ন চাৰ্লি চেপলিন অভিনীত আন এখন ছবি হ'ল দ্য চেম্পিয়ন। এইখন এখন উল্লেখযোগ্য ছবি চাৰ্লিৰ জীৱনৰ। গতিকে এই অধ্যায়টোত আমি দ্য চেম্পিয়ন ছবিখনৰ বিষয়ে আমি জানিব পাৰিম, যিখনত চাৰ্লি এটা বিশেষ ভূমিকাত অভিনয় কৰিছিল। আহক আমি কাহিনীভাগৰ মাজলৈ যাওঁ, অধ্যায়টো পঢ়িবলৈ আৰম্ভ কৰিছোঁ। দ্য চেম্পিয়ন ছবিৰ কাহিনী। দ্য চেম্পিয়ন ছবিত চেপলিনৰ সৈতে এটা কুকুৰকো বিশেষ ভূমিকাত অভিনয় কৰা দেখা গৈছিল। বৰ্তমান সময়ত কুকুৰ, হাতী, বাঘ, ভালুক, ছাগলী প্ৰভৃতি জন্তুক ছবিত বিশেষ ভূমিকাত অভিনয় কৰোৱা দেখা যায়। দীৰ্ঘদিনৰ প্ৰশিক্ষণৰ দ্বাৰা সিহঁতক দক্ষ কৰি তোলা হয়, যাতে গৰাকীৰ নিৰ্দেশত কাম কৰি সিহঁত দৰ্শকৰ বিস্ময়ৰ কাৰণ হৈ পৰে। চেপলিনৰ অভিনীত জীৱনৰ প্ৰাৰম্ভ কালতে এনে ঘটনা কেৱল কল্পনাৰহে বিষয় আছিল। দ্য চেম্পিয়ন ছবিত যিটো কুকুৰে বিশেষ পাৰদৰ্শিতাৰ পৰিচয় দিছিল, সেইটো আছিল এটা বুলডগ। তাৰ ছবিত অভিনয় আছিল এইটোৱে প্ৰথম আৰু শেষ। কাৰণ দ্য চেম্পিয়ন মুক্তি পোৱাৰ কিছুদিন পিছতে কুকুৰটোৱে এই পৃথিৱীৰ পৰাই চিৰবিদায় লৈ আঁতৰি যায়গৈ। তাৰ মৃত্যু কিন্তু স্বাভাৱিক নাছিল। বুলডগটোৰ মৃত্যু হৈছিল মটৰ গাড়ীৰ চেপাতহে। তাৰ মৃত্যুৰ বাৰ্তাই চেপলিনক স্বাভাৱিকতে মৰ্মাহত কৰি তুলিছিল। ছবিৰ আৰম্ভণিতে চেপলিনক দেখা যায় যে এক বক্সাৰৰ ভাওত। বক্সিং ৰিলৰ কাষত থিয় হৈ আছে চেপলিন। গাত বক্সাৰৰ সাজ, হাতত বক্সিং গ্লোভছ আৰু মূৰত তেওঁৰ বিশেষ কায়দাৰ সেই বিশেষ টুপিটো। বক্সিং ৰিঙত তেওঁ এনে এক ভংগীমাত থিয় হৈ আছে, যিয়ে বৃহৎ পাষণ্ডৰ মুখতো হাঁহি এটা ফুটাই তুলিব পাৰে। ইয়াৰ পিছৰ দৃশ্যত চেপলিনক দেখা গ'ল বাটৰ কাষৰ গছৰ মুঢ়াত বিষণ্ণ মনেৰে বহি থকা অৱস্থাত। কাষত তেওঁৰ লাখুটিডাল। উভয়ৰ চকুত বিষণ্ণতাৰ ছাপ। আৰু কাষত তেওঁৰ বুলডগটো আছিল। এক অসহায়ৰ ভাৱ ফুটি উঠিছে দুয়োৰে চকুত। দুয়ো ক্ষুধাৰ্ত, ভোক লাগিছে দুয়োৰে। দুদিন ধৰি দুয়োৰে পেটত খুটকণ এটাও পৰা নাই। কিন্তু পিছ মুহূৰ্ততে দেখা গ'ল চেপলিনৰ হাতত এটুকুৰা মাংসৰ আচাৰ। ক'ত পালে তেওঁ এনে বহুমূলীয়া খাদ্য? কোনো হৃদয়ৱান পথচাৰীয়ে ওচৰৰ ৰেষ্টুৰৰ পৰা কিনি আনি দিয়া নাইতো? নাই, এয়া কাৰো দয়াৰ দান নহয়। তেনেহ'লে আচাৰৰ টুকুৰাটো ক'ৰ পৰা আহিল? চুৰি? হয়, চেপলিনে এখন ৰেষ্টুৰত সোমাই এজন ধনৱান ব্যক্তিৰ প্লেটৰ পৰা চুৰ কৰি আনিছিল এই সম্পদটো। পেটৰ ক্ষুধা হ'ল ভয়ংকৰ। ই কোনো ন্যায় নীতি নামানে। নিতান্তই কোনো উপায় নাপায়হে তেওঁ এনে এক অন্যায় প্ৰবৃত্তিত লিপ্ত হৈছিল। মাংসৰ আচাৰ পৰম উপাদেয় খাদ্য, কুকুৰৰ বাবেতো অৱশ্যেই। চেপলিনে খাবলৈ বুলি আচাৰৰ মাংসৰ টুকুৰাটো নিজৰ মুখলৈ ওচৰলৈ নিলে। সেই সময়ত তেওঁৰ দৃষ্টি পৰিল কুকুৰটোৰ ওপৰত। কুকুৰটোৱে ক্ষুধাতুৰ ভাৱে লোলুপ দৃষ্টিৰে মাংসৰ টুকুৰাটোৰ পিনে চাই থাকিল। জিভাৰে লালটি বাগৰিছে। বুজিব পৰা নগ'ল। কিন্তু তাৰ চাৱনিত লালসা ঠিকেই ধৰা পৰিছে। চেপলিনে হাতখন মুখৰ ওচৰৰ পৰা লাহে লাহে নমাই আনিলে। মাংসৰ টুকুৰাটো কুকুৰটোৰ পিনে আনি এপলক চালে। মনে মনে মিচিককৈ হাঁহিলে। সেই হাঁহি আছিল অৱশ্যেই বিষাদৰ। কুকুৰটো ইতিমধ্যে নিজৰ ঠাইৰে দুখোজ আগুৱাই আহি চেপলিনৰ আগত ৰ'লহি। চেপলিনৰ ফালে চাই সি তাৰ নেজডাল ঘন ঘনকৈ লৰাবলৈ ধৰিলে। এটা কথা অৱশ্যে ক'ব লাগিব যে কুকুৰটোক নিদিয়াকৈ চেপলিনে অকলে মাংসৰ টুকুৰাটো ভক্ষণ নকৰিলেহেঁতেন। মাংসৰ টুকুৰাটোৰ কিছু অংশ নিজে খাই অৱশিষ্টখিনি অৱশ্যেই তেওঁ কুকুৰটোক দিলেহেঁতেন। কিন্তু মাংসৰ টুকুৰাটো খাবলৈ বুলি মুখৰ ওচৰলৈ নিওঁতেই তেওঁ চকু পৰিল কুকুৰটোৰ ওপৰত। কুকুৰটোক কৰুণ চাৱনিলৈ লক্ষ্য কৰি তেওঁ আৰু মাংসৰ আচাৰ খোৱা নহ'ল। পাহৰি গ'ল তেওঁ নিজৰ পেটৰ ভোক। মাংসৰ টুকুৰাটো দুটুকুৰা কৰি তাৰে এটা অংশ তেওঁ কুকুৰটোলৈ বুলি দলিয়াই দিলে। কিন্তু কি আশ্চৰ্যকৰ, কুকুৰে মাংসৰ টুকুৰাটো স্পৰ্শও নকৰিলে। ঘটনাটো চাৰ্লিৰ বাবে কিবা আশ্চৰ্যকৰ যেন লাগিল। খোৱা লোৱাৰ ক্ষেত্ৰত কুকুৰৰ কোনো বাছ বিচাৰ নাই বুলিয়েই তেওঁ জানিছিল। তাতে আকৌ মাংসৰ আচাৰ। কুকুৰে তাৰ প্ৰিয় খাদ্য মাংসৰ আচাৰ নাখায়, কথাটো কিবা ভাবিবই পৰা নাযায় দেখোন। অৱশ্যে কুকুৰটোৱে মাংসৰ টুকুৰাটো স্পৰ্শ নকৰাৰ কাৰণ তেওঁৰ ওচৰত পৰিষ্কাৰ হৈ পৰিল। তেওঁ বুজি পালে যে কুকুৰটোৱে হয়তো ভাবিছে যে চাৰ্লিয়ে নিজৰ বাবে নাৰাখি গোটেই মাংসৰ টুকুৰাটো তাকেই দি দিছে। সেয়ে তেওঁ এইবাৰ নিজৰ বাবে ৰখা মাংসৰ টুকুৰাটো কুকুৰটোৰ চকুৰ ওচৰলৈ নি আকৌ আঁতৰাই আনিলে।
তেওঁ তাক বুজাব খুজিলে যে তেওঁৰ বাবে ৰাখিহে বাকীখিনি কুকুৰটোক দিছে। ইয়াৰ পিছত তেওঁ নিজৰ অংশটোত কিছু নিমখ সানি ল'লে। বছ, ইয়াৰ পিছত আৰু দেৰি কৰা নাযায়। কুকুৰটো মাংসৰ টুকুৰাটোৰ ওপৰত জঁপিয়াই পৰিল। টুকুৰাটো মুখৰ ভিতৰলৈ নি সি পৰম তৃপ্তিৰে চুবাবলৈ ধৰিলে। কুকুৰটোৰ খোৱালৈ চাই চাৰ্লিয়ে মিচিক মাচাককৈ হাঁহিবলৈ ধৰিলে। ইয়াৰ পাছত তেওঁ নিজৰ টুকুৰাটোৰ সৎব্যৱহাৰ কৰিলে। এটুকুৰা মাংসৰ আচাৰেটো দুটাকৈ ভোকাতুৰ পানীৰ ক্ষুধা নিবাৰণ কৰিব নোৱাৰে, কিন্তু উপায়টো কি? ভাগ্যই যি মিলাইছে তাতেই সন্তুষ্ট থাকিব লাগিব। খোৱা বোৱা শেষ কৰি ৰাস্তাৰ কাষত থকা পানীকলৰ পৰা পানী খাই চাৰ্লিয়ে পুনৰ আগবাঢ়িবলৈ ধৰিলে। তেওঁ অকান্ত অনুগত বুলডগটো তেওঁৰ পাছে পাছে যাবলৈ ধৰিলে। ভোক পিয়াহত ক্লান্ত চাৰ্লি তেওঁৰ প্ৰিয় সংগী কুকুৰটোৰ সৈতে গৈ এঘৰৰ দুৱাৰৰ মুখত থিয় হ'ল। ঘৰটো আছিল খ্যাতনামা বক্সাৰ স্পাইক জুগানৰ। সেইটো প্ৰকৃততে আছিল বক্সিং অনুশীলন কেন্দ্ৰ। মুখ্য দুৱাৰৰ সোঁফালে দেৱালত মধ্যমীয়া আকাৰৰ এটি বিজ্ঞাপন তেওঁ দেখা পালে। বিজ্ঞাপনটোৱে তেওঁৰ মনত কৌতূহলৰ উদ্ৰেক কৰিলে। ইয়াৰ পিছৰখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত পাঠ কৰি শুনাম, কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে। গতিকে আৰু অধ্যায়টো যথেষ্ট দীঘল, সেইকাৰণে হয়তো কেইটামান পাৰ্ট হৈ যাব পাৰে। আপোনালোকে শুনি থাকিব আৰু বিজ্ঞাপনটোত কি আছিল নেক্সট, আৰু বিজ্ঞাপনটো দেখি তেওঁ কি কৰিলে সেইখিনি আমি নেক্সট এপিছ'ডত শুনিবলৈ পাম। আজিলৈ আহিছোঁ, থেংক ইউ। আৰু মোক যিমানখিনি ছাপোৰ্ট কৰি আছে তাৰ বাবে সকলোলৈকে আকৌ এবাৰ ধন্যবাদ জনালোঁ।